এটা লাইন পুৰা হেৰি কৰা খুলি দিয়া ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ সেৱন তথা সৰবৰাহৰ বিৰুদ্ধে কাছাৰ পুলিচৰ যি অভিযান এই অভিযান অব্যাহত আছে। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা কিছু বছৰ ধৰি আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু ইয়াত আমি সফলতা লাভ কৰিছোঁ। যোৱাকালি আমি এটা বিশেষত্বে খবৰ পাইছিলোঁ যে কিছু ড্ৰাগছ পাচাৰকাৰী তেওঁলোকে বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে এটি অভিযান চলোৱা হৈছিল আৰু এই অভিযানটোত যৌথভাৱে আমাৰ STF টিম আৰু কাছাৰ পুলিচে এই অভিযান চলাইছিল যৌথভাৱে আৰু এই অভিযানৰ নেতৃত্ব দিছিলে স্বয়ং আমাৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী নোমল মহতো মহোদয় আৰু এই অভিযান কালত আজি পুৱতি নিশা এখন মাৰুতি ৱেগনাৰ গাড়ী যিখনৰ নাম্বাৰ হ'ল AS01BY 7234 এই গাড়ীখন শিলচৰ থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত কৃষ্ণপুৰ গাঁৱত এই গাড়ীখন ৰখোৱা হৈছিলে আৰু এই গাড়ীখনৰ পৰা গাড়ীখন এজন 28 বছৰীয়া এজন যুৱক আহিছিলে তেওঁৰ নাম আছিল মোহাম্মদ জামছেদ মজুমদাৰ আৰু তেওঁৰ পজিশনৰ পৰা 68টা চাবোনৰ বাকচ য'ত মানে হিৰোইন এই বাকচত চাবোনৰ বাকচত লৈ অহা হৈছিলে আৰু তেওঁৰ পজিশনৰ পৰা এই 900 গ্ৰাম হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই 900 গ্ৰাম হিৰোইনৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছে সেই বজাৰ মূল্য প্ৰায় 4.5 কোটিতকৈ অধিক হ'ব। তেওঁৰ ঘৰ বৰখলা। আমি প্ৰাৰম্ভিক যিটো তদন্ত চলোৱা হৈছে সেই প্ৰাৰম্ভিক তদন্তৰ পৰা আমি গম পালো যে এইটো আমাৰ বহিৰাজ্যৰ পৰা আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ কাছাৰ জিলালৈ অহা হৈছিল। এভাৰেজ কৰিলে ইমান কিমান হ'ব আমাৰ কিটটো আছে না টেষ্ট কৰি চাও কিন্তু হয় এইটো হয় সঁচাই এইটো হয় ইমান ধৰিব পাৰিব তেৰ কৰিলে কিমান হ'ব বাকীকেইটা কিমান ওলাল গোটেইকেইটা যোগ বেছি আছে মাৰ্কাৰ আছে না আছে গোটেইকেইটা ওলাব নেকি ওলাইছে 15 ওলাইছে 14 ওলাইছে কত ভিডিও হে কথা ঠিক আছে